ধনচিৰি পাৰি হৈ ধুপলীয়া আহিলো ও জিৰালো কলি ও তোমাকে বিচাৰি ঘৰ বাৰী এৰিলো ও তোমাক নেপালোহি ঘৰত গগনা উৰণি গগনা পুৰণি বাৱে মুধন চেনাই ঐ গগনা কিহেৰে বাও কৈশোৰ আৰু শৈশৱ আপোনালোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল চেতনা বাইদেউৰ সৈতেও কথা পাতিলোঁ বিহুৰ এই বিশেষ মুহূৰ্তত মই আপোনাৰ পৰা অকণমান শুভেচ্ছা ল'ব বিচাৰিছোঁ ধন্যবাদ NB চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ সকলোৰে জীৱনবিলাক ৰঙীন হওক ঐশ্বৰ্যশালী হওক সুন্দৰ হওক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ ছাত্ৰ সন্থাই এই মুকলি বিহুখন আজি বহু বছৰ ধৰি ইয়াত উদযাপন কৰি আহিছে আৰু জন্ম লগ্নৰ পৰা এই বিহুখনৰ লগত মই জড়িত হৈ আছোঁ ইয়াত এপাক নামাৰিলে বিহুৰ আমেজটো পোৱা নাযায় গতিকে আৰম্ভণিটো এই জৰ্জ ফিল্ডৰ এই বিহুৰ বাকৰিতে মোৰ আৰম্ভণি হয় আৰু ছাত্ৰ সন্থাৰ এই বিহুখন হৈছে সমন্বয়ৰ সম্প্ৰীতি গঢ়ি তুলিছে এই বিহুৰ বাকৰিখনে ইয়াত বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিবিলাক ইয়াত পৰিৱেশন কৰে ছাত্ৰ সন্থাই সেইটো এটা বৰ আদৰণীয় পদক্ষেপ আৰু সেইকাৰণে কৈছে সমন্বয়ৰ সম্প্ৰীতি এই বিহু বাকৰিয়ে অসমবাসী ৰাইজলৈ বিয়পাই দিয়ে এই জৰ্জ ফিল্ডৰ বাকৰিৰ পৰাই পুনৰ মই এটা অনুৰোধ কৰিছোঁ যে বিহু হৈছে কৃষি আৰু তাঁত শিল্পৰ লগত জড়িত গতিকে মই সদৌ অসম ছাত্ৰ সন্থাক অনুৰোধ জনাইছোঁ যে বিগত অনাগত বৰ্ষবিলাকত যাতে এই বিহু বাকৰিতে এখন প্ৰদৰ্শনী পাতক য'ত নতুন প্ৰজন্মক চিনাকি কৰি দিয়ক তাঁতৰ শালৰ মাকু কাক কয় যঁতৰ কাক কয় মহুৰা কাক কয় ৰাস কাক কয় আজিকালি নতুন প্ৰজন্মই সেইবিলাক চিনি নাপায় এই তাঁতৰ সঁজুলিবিলাক চিনি নাপায় তাঁতৰ সঁজুলিৰ এখন প্ৰদৰ্শনী যদি আমাৰ এই বাকৰিৰ লগতে পাতি পেলাই নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰে তেতিয়া আৰু ভাল হ'ব আৰু লগতে এই যে কৃষি সামগ্ৰীবিলাক আজি অসমৰ আমাৰ ছাত্ৰ ছাত্ৰীয়ে কেইজনে জানে নাঙল কাক কয় চিনি নাপায় জুৱলি কাক কয় চিনি নাপায় জবকা কাক কয় চিনি নাপায় অখুন কাক কয় চিনি নাপায় এইবিলাক চিনাকি কৰি দিয়া অতি বৰ প্ৰয়োজনীয় হৈ পৰিছে কাৰণ নহ'লে কালৰ বুকুত হেৰাই যাব আমাৰ কৃষ্টি মানে আমাৰ কৃষি কৃষ্টি তাঁতৰ শালৰ কৃষ্টি আৰু আমাৰ যিটো সংস্কৃতিৰ কৃষ্টি এইবিলাক নহ'লে এটা এটাকৈ হেৰাই যাব গতিকে মই অনুৰোধ জনাইছোঁ যাতে অনাগত বছৰবিলাকত ইয়াত এনেকুৱা এখন প্ৰদৰ্শনী পাতি সেই নতুন প্ৰজন্মক সেই সঁজুলি সা সৰঞ্জামবিলাকৰ লগত পৰিচয় কৰাই দিয়ে খুৰা যোৰহাটৰ দিনবোৰ নিশ্চয়কৈ আজি বিহুৰ দিনটোত আপোনাৰ মনত পৰিব আমিও আপোনাৰ লগতকৈ যথেষ্ট সৰু হ'লেও বা আমাৰ শৈশৱ আৰু কৈশোৰ আপোনালোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিলে তথাপিও আমাৰো দিনবোৰ মনত পৰে আমি নৈত গা ধুৱাবলৈ যাওঁ সেই দিনবোৰ আপোনাৰ নিশ্চয় মনত পৰিব বিহু গোৱাও চাগে আপোনাৰ অভ্যাস আছিলে তেনেকুৱা ধৰণৰ কিবা এফাকি আজি ওলাব নেকি না বিহু বুলি ক'লে আচলতে মই নষ্টালজিক হৈ যাওঁ কাৰণ এসময়ত যোৰহাটত মই দুবাৰকৈ বিহু কৰ হৈছোঁ গতিকে বিহু মোৰ হাড়ে সুমুজিয়ে সোমাইছে গতিকে আজি আমি এফাকি বিহু হীৰাৰ উপশিৰাই গতিকে তুমি নক'লেও মই গালোহেঁতেন গাই দিছোঁ এই ধনচিৰি পাৰি হৈ ধুপলীয়া আহিলো ও জিৰালো কলি ও তোমাকে বিচাৰি ঘৰ বাৰী এৰিলো ও তোমাক নেপালোহি ঘৰত গগনা উৰণি গগনা পুৰণি বাৱে মুধন চেনাই ঐ গগনা কিহেৰে বাও ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে আপুনি চিৰসেউজ হৈ থাকক আৰু আমি অতুল পাচনি ডাঙৰীয়াৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিলোঁ আৰু বিভিন্ন স্তৰৰ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিভিন্ন স্তৰৰ আচলতে লোকসকল ইয়ালৈ আহিছে আৰু সকলোৱে আজিৰ এই বিশেষ দিনটোত এইদৰেই মন্ত্ৰমুগ্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু জজ খেলপথাৰৰ বাকৰি এইদৰে বৰ্তমান উদুলি মুদুলি অসমীয়া জাতিৰ হৃদস্পন্দন অসমীয়া জাতিৰ আয়ুস ৰেখা স্বাভিমান এই বিহুত সকলো ওলাই আহিছে।